Hello everyone. আজি মই লৈ আহিছোঁ B.Ed ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন 2026-2027 বেটছৰ টাইমলাইন ফৰ ইছ্যু অফ ফৰ্মছ ফৰ B.Ed ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন এট ধুবৰী PGTT কলেজ। যিহেতু আমি গম পাওঁ যে গুৱাহাটী ইউনিভাৰ্চিটি B.Ed এণ্ট্ৰেঞ্চৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হৈছে। সেই গতিকে ধুবুৰী যোনটো PGTT কলেজ আছে B.Edৰ তাতে এপ্লিকেশ্যন ফৰ্মছ ইছ্যু এণ্ড ছাবমিশ্যন ডেট ইতিমধ্যে মুকলি কৰা হৈছে। অহাকালিৰ পৰা অৰ্থাৎ 30 জুলাই তাৰিখৰ পৰা অহা আগষ্টৰ 7 তাৰিখলৈকে এই ফৰ্ম ছাবমিশ্যন আৰু ইছ্যু কৰিব পাৰিব। টাইমিং থাকিব 10 বজাৰ পৰা আবেলি 3 বজালৈকে। এপ্লিকেশ্যন ফৰ্ম ফি 500 যদি আপুনি অফলাইন কৰে, আৰু যদি অনলাইন কৰে তেন্তে 1000 টকা আপোনালোকৰ দিব লাগিব। আৰু অনলাইনৰ লিংক যোনটো আছে সেইটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। লিষ্ট অফ ডকুমেণ্টছ টু বি এনক্ল'জড এলং উইথ এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মৰ লগত কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব, এনক্ল'জ কৰিব লাগিব, সেইখিনি তলত দিয়া ধৰণৰ। ফটোকপি অফ জিঅ' B.Ed এণ্ট্ৰেঞ্চৰ এডমিট কাৰ্ডটো দিব লাগিব। প্ৰিণ্ট আউট অফ জিঅ' B.Ed এণ্ট্ৰেঞ্চ ৰিজাল্ট শ্বীটটো দিব লাগিব। আৰু ৰিচেণ্ট কালাৰ পাছপৰ্ট চাইজ ফটো 4 কপি দিব লাগিব। তাৰপিছত HSLC এডমিট কাৰ্ড ফৰ এজ প্ৰুফ, বয়সৰ কাৰণে বয়সৰ প্ৰমাণ হিচাপে HSLC এডমিট কাৰ্ড দিব লাগিব। আৰু চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ অল ছেমিষ্টাৰ অফ গ্ৰেজুৱেশ্যনৰ গোটেইখিনি ছেমিষ্টাৰৰ মাৰ্কশ্বিট দিব লাগিব। আৰু চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ অল ছেমিষ্টাৰ অফ মাষ্টাৰ্ছ ডিগ্ৰী, যদি আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে তেন্তে সি মাষ্টাৰ্ছ ডিগ্ৰীৰো চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। OBC আৰু MOBC কেণ্ডিডেটছৰ কাৰণে ভেলিড নন ক্ৰিমিলিয়াৰ যোনটো NCL চাৰ্টিফিকেট থাকে, NCL চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেট বা EWS চাৰ্টিফিকেট লাগিব, যদিহে আপোনালোকৰ মানে এপ্লিকেবল হয়। আৰু জিঅ' ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বা মাইগ্ৰেশ্যন চাৰ্টিফিকেট এটা ফটোকপি লাগিব। আৰু ফটোকপি অফ আধাৰ এণ্ড পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ এটা ফটোকপি লাগিব। দি ডেট অফ প্ৰভিজনেল মেৰিট লিষ্ট এণ্ড ডেট অফ এডমিশ্যন উইল বি নটিফাইড লেটাৰ। মেৰিট লিষ্ট আৰু এডমিশ্যনৰ ডেটটো পৰৱৰ্তী পৰ্যায়ত বা পৰৱৰ্তী সময়ত জনোৱা হ'ব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু যদি ভিডিঅ'টো মানে আপোনালোকৰ হেল্পফুল হৈছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ফৰ ফাৰ্ডাৰ আপডেটছ। আৰু বেলেগ কলেজৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।